আচ্ছা শুনা, সাবস্ক্রাইব কৰাৰ সময়ত ওচৰত থকা ঘণ্টিটো বজাই দিবা যাতে মই যেতিয়া অনলাইন আহো তেতিয়া আপোনাৰ মোবাইলৰো ঘণ্টি বাজে। নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম প্ৰ ইউটিউব চেনেলৰ আন এটা এক্সাইটিং ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি আমি এনেকুৱা এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কথা পাতিম যিটো টপিক বৰ্তমান সময়ত অসমৰ প্ৰায় সকলো মানুহৰ জনা দৰকাৰ বা সকলো মানুহৰ চিন্তাৰ কাৰণ হৈ আছে। আৰু সেই গুৰুত্বপূৰ্ণ টপিকটো হৈছে এনআৰচিৰ ফাইনেল খচৰা, মানে দ্বিতীয় খচৰাত যিসকল মানুহৰ নাম নাহিব তেওঁলোকে কি কৰিব লাগিব। এনআৰচি কৰ্তৃপক্ষই আগতীয়াকৈ কৈ দিছে যে এনেকুৱা বহুতো মানুহে নিজৰ তথ্যবিলাক উপযুক্তভাৱে দিয়া নাই, যাৰ ফলত এনআৰচি কৰ্তৃপক্ষই তেওঁলোকৰ নাম দ্বিতীয় খচৰাত প্ৰকাশ কৰিব নোৱাৰিব। এতিয়া কথা হল এনআৰচিৰ দ্বিতীয় খচৰাত যিসকল মানুহৰ নাম নাহে তেওঁলোকে কি কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা তেওঁলোকক কিবা সহায় কৰা হ'বনে, বা এনআৰচিৰ দ্বিতীয় খচৰাত যদি তেওঁলোকৰ নাম নাহে তেওঁলোকক বাংলাদেশলৈ পঠিওৱা হ'ব নেকি। এই সকলো কথা যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাই থাকিব। আৰু যদি কোনো মানুহৰ এনআৰচিৰ দ্বিতীয় খচৰাত নাম নাহে তেওঁলোকক কৈ ভিডিঅ' শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ভয় খাব নালাগে। তেওঁলোকে যিবিলাক পদ্ধতি মই কৈ দিম এই পদ্ধতিৰ দ্বাৰা তেওঁলোকে নিজৰ নাম পুনৰ আবেদন কৰিব পাৰিব। যদি আপুনি আমাৰ চেনেলৰ নতুন দৰ্শক হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটাও কৰিব। আহক আমি আৰম্ভ কৰোঁ। অহা 30 জুলাই দুপৰীয়া 12 বজাত এনআৰচিৰ দ্বিতীয় মানে ফাইনেল খচৰাখন প্ৰকাশ পাব। আৰু এইটো খাটাং কথা যে এনআৰচিৰ তথ্যৰ বাবদ বহুতো মানুহৰ বা বহুতো পৰিয়ালৰ নাম বাদ পৰিব। যদি কোনো মানুহৰ নাম এনআৰচি দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত নহয় বা কোনো পৰিয়ালৰ নাম এনআৰচি দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত নহয় কিন্তু তেওঁলোক প্ৰকৃত ভাৰতীয় আৰু তেওঁলোকৰ ওচৰত উপযুক্ত নথিপত্ৰ আছে তেতিয়াহ'লে তেওঁলোকে ভয় কৰাৰ কোনো কাৰণ নাই। আৰু এই কথাটো মই কোৱা নাই, এইটো এনআৰচি কৰ্তৃপক্ষই কৈছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ পৰাও এটা জাননী জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ গৃহ বিভাগে অসম আৰু চুবুৰীয়া ৰাজ্যসমূহলৈ এটা নিৰ্দেশ জাৰি কৰিছে যে যিসকল মানুহৰ নাম এনআৰচিত অহা নাই তেওঁলোকক ৰাজ্য চৰকাৰে পুলিচ বা প্ৰশাসনিক ব্যৱস্থা ল'ব নোৱাৰিব। নাম নথকাসকলক আটক কৰিব নোৱাৰে বা তেওঁলোকক বিদেশী ন্যায়াধিকৰণলৈ পঠিয়াব নোৱাৰে। এটা কথা স্পষ্ট যে যিসকল মানুহৰ নাম অহা নাই তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, তেওঁলোকক আটক কৰাও নহয় বা তেওঁলোকক কৰবাত পঠিয়াও নহয়। 30 জুলাইৰ পিছত মানে এনআৰচিৰ দ্বিতীয় খচৰাখন প্ৰকাশ পোৱাৰ পিছত তেওঁলোকক এনআৰচিত পুনৰবাৰ আবেদন কৰাৰ বাবে সুযোগ দিয়া হ'ব, আৰু এইটো খুব সম্ভৱ 30 আগষ্টৰ পৰা হ'ব। মানে যিসকল মানুহৰ নাম এনআৰচি দ্বিতীয় খচৰাত নাহে তেওঁলোকে 30 আগষ্টৰ পৰা এনআৰচিত পুনৰবাৰ আবেদন কৰিব পাৰিব। লগতে তেওঁলোকৰ তথ্যসমূহ উপযুক্তভাৱে পৰীক্ষা কৰা হ'ব যাতে এজনো ভাৰতীয় মানুহৰ নাম বাদ নপৰে এনআৰচিৰ পৰা। যদি আপুনি এজন ভাৰতীয় মানুহ হয়, আপোনাৰ ওচৰত উপযুক্ত তথ্য পাতি আছে, তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই। আজি নহয় কালি আপোনাৰ নামটো উঠিবই এনআৰচিত। আমি বিচাৰো সকলো ভাৰতীয় মানুহৰ নাম যাতে এনআৰচিত অন্তৰ্ভুক্ত হয়, আৰু যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এনআৰচিত তেওঁলোকে যাতে হাৰাশাস্তি নাপায় এইটো কথা চৰকাৰে ধ্যান দিব লাগিব। আৰু এনআৰচিত নিজৰ নাম কেনেকৈ বিচাৰিব এই বিষয়ে যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে মই যোৱাকালি এটা ভিডিঅ' বনাইছো, আই বটনত ভিডিঅ'ৰ লিংকটো পাই যাব, তাত গৈ ক্লিক কৰি ভিডিঅ'টো চাই ল'ব। আজি ৰাতি 11:54 পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব। চন্দ্ৰগ্ৰহণ আমাৰ বাবে ক্ষতিকৰ নে এই কথাটো মই কিন্তু নাজানো। আপুনি নিজৰ পৰিয়ালৰ লগত আলোচনা কৰি জানি ল'ব যে চন্দ্ৰগ্ৰহণ আমাৰ বাবে ক্ষতিকৰ নে। যদি ক্ষতিকৰ হয় তেতিয়াহ'লে সাৱধানতা অৱলম্বন কৰিব যাতে চন্দ্ৰগ্ৰহণৰ দ্বাৰা আমাৰ কোনো ক্ষতি নহয়। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, আৰু জীৱনটো অকল দুদিনীয়া, আৰু কৈ থাকক জয় আই অসম।